হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মোৰ খাদ্য সম্ভাৰত আছে সৰিয়হ শাক। এয়া সৰিয়হ শাক মই গোৱালাসকলৰ পৰা লোৱা হৈছে। জপৰা গাঁৱত অলপ আগতে গোৱালাসকলে ধুনীয়াকৈ খেতি কৰে, গোবৰৰ পৰা কোনো মেনিয়ৰ নিদিয়ে। তাৰ পৰা মই গোৱালাসকলৰ পৰা লোৱা হৈছে সৰিয়হ শাক। আৰু এয়া মই বিলাহী অন্য ধৰণে পুৰি মই পিটিকা কৰিম। আৰু কেৰেলা মই ভাততে দি দিম, কেৰেলা পিটিকা কৰিম। আজি সম্পূৰ্ণ মোৰ নিৰামিষ থালি আপোনালোকক আগলৈকে দেখাই আছোঁ। মই এতিয়া কেৰাহীখন ভালদৰে পৰিষ্কাৰ কৰি ল'লোঁ। পৰিষ্কাৰ কৰিছোঁ যদিও ভালদৰে পৰিষ্কাৰ হোৱা নাই। এইবোৰ অলপ দাগ থাকি গৈছে। সম্পূৰ্ণ ষ্টিল বুলিয়ে কিনিছিলোঁ মই, লেতেৰা হোৱাৰ কাৰণে বেয়া পাওঁ যিহেতু। কিন্তু ইয়াত দাগ বহি গৈছে। মই ভালদৰে পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু পৰিষ্কাৰ নহ'ল ভালদৰে। হ'লেও হৈছে আগতকৈ। এতিয়া আপোনালোকে কিবা বিশেষ উপায় আছে নেকি, বা কিদৰে পৰিষ্কাৰ কৰা হয় আপোনালোকে মোক কমেণ্টত জনাবচোন। মই এতিয়া তেল দি দিম। তেল দি মই ইয়াত ভালদৰে শাকখিনি ধুই কাটি লৈছোঁ। এতিয়া মই ভালদৰে ভাজিম। শাকখিনি মই এতিয়া ইয়াত দি দিছোঁ। মোৰ এইফালে শাক ভাজি ৰেডি। এয়া শাক ভাজি সম্পূৰ্ণ হৈ গ'ল। আনফালে মই টাৱাখনত ভালদৰে বিলাহীকেইটা ধুই কাটি কম সময়তে সিজিবৰ বাবে কাটি দিলোঁ। আৰু গোটাকৈ দিলে যিহেতু সময় বেছি লাগে, সেই গতিকে কাটি এয়া ভালদৰে সিজিব দিলোঁ। এটা ছাইড সিজি গ'ল। এতিয়া মই পিটিকা কৰিম, আপোনালোকক দেখাই আছোঁ। মোৰ সম্পূৰ্ণৰূপে নিৰামিষ থালি ৰেডি। এয়া ভাত, বিলাহী পিটিকা, কেৰেলা পিটিকা আৰু মোৰ স্পেচিয়েলি সৰিয়হ শাকৰ থালি ৰেডি। এয়া আপোনালোকে এনেদৰে ট্ৰাই কৰিব পাৰে। এতিয়া মই এই ভিডিঅ'টোৰ যোগেদি আন এটা অনুষ্ঠানলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। যিহেতু ডিব্ৰুগড়ত অৱস্থিত আমাৰ আমোলাপট্টি MV স্কুলখনৰ কিছু দৃশ্যাংশ, যিহেতু 14 নৱেম্বৰ শিশু দিৱস উপলক্ষে শিশু দিৱস উদযাপন কৰা হয়, তাৰে কিছু দৃশ্যাংশ আপোনালোকৰ ওচৰত মই দেখুৱাব বিচাৰিছোঁ। এয়া শিশুসকলৰ বিভিন্ন সাজ পৰিধান কৰি আহিছে। নৃত্যানুষ্ঠান আমি উপভোগ কৰোঁ আহক। এয়া ধুনীয়াকৈ মিউজিক চেয়াৰ খেল হৈছে। মিউজিক চেয়াৰ খেল। সকলো ছাত্ৰ ছাত্ৰীকে মিউজিক চেয়াৰ খেল খেলোৱা হয়। যিহেতু শিশু সমাৰোহ পতা হয়, MV স্কুলখনৰ আছে NRSTC। আমাৰ ইয়াত যিহেতু শিশু সমাৰোহৰ বাবে ধুনীয়াকৈ মিউজিক চেয়াৰ খেলোৱা হৈছে। এয়া ধুনীয়াকৈ ল'ৰা ছোৱালীসকল ধুনীয়াকৈ খেলি আছে। গতিকে চিলড্ৰেন ডেত খেলোৱা হয়। ইয়াৰ লগে লগে গীত পৰিৱেশন কৰে মন্তাশ্ৰী। সকলো ল'ৰা ছোৱালীয়ে গীত নৃত্য পৰিৱেশন কৰে। গীত কবিতা আবৃত্তি নৃত্য পৰিৱেশন কৰে। কিন্তু ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাবৰ বাবে ইয়াত দেখুওৱা নহ'ল।